নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰূপজ্যোতিয়ে পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টো মই সেইসকলৰ কাৰণে কৰিছোঁ যিসকলে ইউটিউব বা ফেচবুকত নিজৰ দৈনিক দিয়া ভিডিঅ'বিলাকত মানে ভিউজ বহা নাই, কিবা আৰ্নিং অহা নাই, বা এইবোৰ আৰু ভাইৰেল হোৱা নাই, কমেণ্ট কৰা নাই, লাইক অহা নাই, এইবিলাকক লৈ আপোনালোকে অধিক চিন্তা কৰি থাকে নেকি। যিহেতু ফেচবুক এটাত বা ইউটিউব এটাত ভিডিঅ' এটা দিবলৈ হ'লে এটা কণ্টেণ্ট লাগিব, আৰু এনে নহয় যে আপোনাৰ ভিডিঅ'টো ভাইৰেল হোৱা নাই বা আজিয়ে ভাইৰেল হ'বই লাগিব। আপোনালোকে মাথো কোনো কথা চিন্তা নকৰাকৈ আপোনালোকৰ দৈনিক যিখিনি কৰিবলগীয়া কৰ্ম আপোনালোকে পুৱাৰ ভাগত ফটো দিয়ক বা ভিডিঅ' দিয়ক, দুপৰীয়াৰ ভাগত ফটো কিবা এটা দিয়ক, আৰু আবেলি দিয়ক, সন্ধ্যা দিয়ক, এনেকৈ আপোনালোকৰ দৈনিক কামবিলাক কৰি যাওক। আৰু এটা সময়ত আপোনালোকে নিশ্চয় আপোনালোকৰ যিখিনি আশা কৰা হৈছে সেইখিনি নিশ্চয় আপোনালোকে পাবলৈ সক্ষম হ'ব। মই মোৰ দৈনিক কৰিবলগীয়া কৰ্ম মই কৰি থাকোঁ, আৰু তাৰ মাজে মাজে মই মোৰ ভাল লগা নিজৰ প্ৰয়োজনীয় সময়খিনিক লৈ কৰা ভিডিঅ'বিলাক মই আপোনালোকলৈ শ্বেয়াৰ কৰি থাকোঁ। আৰু এনে নহয় যে মই কোনোদিন নাভাবোঁ যে আজি মোৰ ভিডিঅ'টো ভাইৰেল হওক বা আপোনালোকে সকলোৱে চাওক। লাহে লাহে যাব, যিহেতু আজি যদি এজনে পালে কাইলৈ দুজনে পাব, বা কাইলৈ সেই দুইজনে যদি পাইছে নিশ্চয় আপোনাৰ ভিডিঅ'টো 10জনে পাব। এনেকৈ কৰিয়ে আপোনাৰ ভিডিঅ'টো সকলোৰে ফ্ৰেণ্ডলৈ বা সকলো বন্ধু বান্ধৱীলৈ গৈ থাকিব। আৰু ধৈৰ্য ধৰক, ধৈৰ্যৰ ফল সদায় মিঠা। সেয়েহে মই এনেকৈয়ে দৈনিক মোৰো ভিডিঅ'বোৰ মই প্ৰস্তুত কৰি দি থাকোঁ। আৰু মই আশা কৰাৰ ধৰণে ফেচবুকেও নিশ্চয় মোক কিবা এটা দিছে, আৰু মই পাম বুলি নিশ্চিত। সেয়েহে আপোনালোকেও নিশ্চিত হৈ থাকক। ছ'চিয়েল মিডিয়াত যিহেতু বহুত ভিডিঅ' ক্ৰিয়েটৰ পাব, তেওঁলোকে ক'ব যে এই ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, ইয়াতে কমেণ্ট কৰক, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক 10জনলৈ, ইয়াতে এটা আপোনালোকক জানিবলগীয়া কথা দিছোঁ। হয়, আপোনালোকে সেই জানিবলগীয়া কথাবোৰ চাব, গুৰুত্ব দিব। ইমান বেছি তেওঁলোকৰ কথাত আপোনালোকে লাগি নাথাকিব, যিহেতু আপোনালোকৰ সময় বহুত অপব্যয় হ'ব তেনেকৈ যদি আপোনালোকে অকল তেওঁলোকৰ ভিডিঅ' চাই আপোনালোকে যদি তেওঁলোকৰ দৰে কামবোৰ তেওঁলোকৰ নিৰ্দেশৰ মৰ্মে যদি কামবিলাক কৰি থাকোঁ বুলি আপোনালোকে ভাবে। মই এটাই কওঁ, আপোনালোকে দৈনিক ভিডিঅ' দিয়ক, দৈনিক ফটো দিয়ক, দৈনিক ৰিলচ দিয়ক, আৰু দৈনিক আপোনালোকে সপ্তাহত সদায় নহ'লেও দুদিন নাই কমেও আপোনালোকে 45 মিনিট বা 1 ঘণ্টা সময়ৰ ভিতৰত লাইভ আহক। নিশ্চয় আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে মোৰ কথাখিনি যদি আপোনালোকে গুৰুত্ব বুজিছে, তেতিয়া সফল হ'ব বুলি মই আশা কৰিছোঁ।